মুস্তাক আপুনি গোলাঘাটৰ পৰিৱেশ আমাক দেখুৱাই গৈছিল গোলাঘাটত যিমানে সময় বাগৰিছে সিমানে ৰাইজৰ ভিৰো বাঢ়ি যাব গতিকে গোলাঘাটত এতিয়া বৰ্তমান আৰু প্ৰকাণ্ড মাছ কৰবাৰ পৰা আহি আছে নেকি ৰাজদীপ ইতিমধ্যে আমি পুৱাৰ পৰা পৰিৱেশটো দেখুৱাইছোঁ যিহেতু আজি উৰুকাৰ নিশা লগে ভাগে এসাঁজ খাব যাৰ কাৰণে গোলাঘাটৰ মাজৰ বজাৰতো ভিৰ বাট নোপাই পৰিৱেশ সৃষ্টি হৈছে মই মুঠত ৰাজদীপ মই দেখুৱাম এটা মাছ দেখুৱাম বৰালি দেখুৱাইছোঁ এটা প্ৰকাণ্ড বৰালি ৰাইজে যত্ন কৰিছোঁ এটা প্ৰকাণ্ড বৰালি আৰু এই বৰালিটো আহিছে কাকডোঙা নদীৰ এই চাওক মই কাকডোঙা নদীৰ যি প্ৰকাণ্ড বৰালি আমি পোনপটীয়া দৃশ্য মুঠত দেখুৱাই আছোঁ ওজন কিমান ওজন কিমান 16 কিলো 1000 টকা কিলো কাকডোঙা হয় দেখুৱাই আছোঁ দৃশ্য মই পুনৰ আকৌ দেখুৱাবলৈ যত্ন কৰিছোঁ চাওক এটা প্ৰকাণ্ড বৰালি আজি যদি চাই গোলাঘাটৰ মাছৰ বজাৰ আটাইতকৈ যদি ডাঙৰ মাছটো সেই মাছটোৱে হ'ল এই কাকডোঙাৰ বৰালি ইতিমধ্যে আমি গম পাইছোঁ 16 কেজি ওজনৰ এই প্ৰকাণ্ড বৰালিটো আহিছে এতিয়া ইতিমধ্যে বিক্ৰেতা সাজু হৈ আছে এতিয়া ক্ৰেতা আহিলেই হ'ল ক্ৰয় কৰিব পাৰিব মই দৃশ্য দেখুৱাই আছোঁ আৰু বিভিন্ন আমি পৰিৱেশটো দেখুৱাম আকৌ এতিয়া মাছৰ বজাৰৰ যি পৰিৱেশ আছে বিভিন্ন মাছৰ ওজন দিছে পুৱাৰ প্ৰায় 2 বজাৰ পৰা দেখিছোঁ যে পুৱতি নিশাৰ পৰা ইয়াতে গ্ৰাহক আৰু ইয়াতে বিক্ৰেতাৰ ভিৰ হৈছে আমি কিছু দৃশ্য দেখুৱাইছোঁ এতিয়াও ভিৰ দি বাট নোপোৱা এক অৱস্থা ৰাজদীপ চক আৰু আমি ক'বলৈ আমি কিছু আগুৱাই যাবলৈ যত্ন কৰিম দাদা মাছ ল'বলৈ আহিছে নেকি মাছ ল'বলৈ আহিছোঁ মাছ কমা মনা পাইছোঁ কমা মনা হয় আমি পৰিৱেশটো আমি দেখুৱাই আছোঁ আৰু দেখুৱাম আমি মাছ দেখুৱাম এই মুহূৰ্তত আমি আৰু মাছ পৰিৱেশটো আমি দেখুৱাবলৈ যত্ন কৰিছোঁ যে বিভিন্ন মাছৰ ওজন দিছে চাওক ইয়াত ভকুৱা আছে চিতল আছে ইয়াত ঠিক সমান্তৰালভাৱে আৰি আছে মাছৰ দাম কিমান মাছ চিতল 800 টকা চিতল 800 টকা কিমান মাছ বিক্ৰী এতিয়ালৈকে 50 কুইণ্টলৰ ওপৰত মই দেখুৱাই আছোঁ এই যিখন পাইকাৰী যিখন বজাৰ আছে গোলাঘাট নগৰৰ মাজমজিয়াত থকা যিখন মাছৰ পাইকাৰী বজাৰ তাৰ পৰিৱেশটো আমি দেখুৱাই আছোঁ এইফালে আমি দেখুৱাইছোঁ এয়া বিভিন্ন মাছ এয়া ইয়াতে মাছৰ ওজন দিছে বাহু আছে ৰৌ আছে চিতল মালি আছে বাহু আছে আপোনাৰ 550 আৰু 450 আৰু আপোনাৰ চিতল আছে 600 550 যে প্ৰতিজনে আহিছে তেওঁলোকে যদি নিজৰ পচন্দৰ মাছটো ভাল মাছটো ক্ৰয় কৰিব পাৰে যিহেতু উৰুকাৰ নিশা আজি মই কৈছোঁ যে লগে ভাগে এসাঁজ খাব হাঁহে মাহে একেলগে খাব গতিকে তাৰ কাৰণে এইদৰে মাছ এই আচক যে প্ৰকাণ্ড এইটো চিতল আমি দেখুৱাবলৈ যত্ন কৰিছোঁ কিমান ওজন 1000 ওজন 5 কিলো কেজি 1000 ওজন 5 কিলো বিহু বুলি দাম বিহু বুলি এনে বজাৰত দাম হৈছে মাছ মাছ নগাঁও আহিছে পৰিৱেশটো দেখুৱাই আছোঁ চাওক যে আপুনি যোনফালে চাই কেৱল মাছ আৰু এই মাছৰ এই বজাৰত এতিয়া ভিৰ কৰিছে গোলাঘাটৰ বিভিন্ন প্ৰান্তৰ লোক মই পৰিৱেশটো আমি দেখুৱাই আছোঁ যিহেতু আজি লগে ভাগে এসাঁজ খাব আমি পোনপটীয়া দিছোঁ 500 4.5 কিলোকে আছে এটা মাছ নগাঁও আৰু মই কৈছোঁ যে নগাঁও মাছে ইয়াতে ভৰি পৰিছে আৰু অন্ধ্ৰ মাছ আছে আৰু সমান্তৰালভাৱে আপুনি যদি চাবলৈ যায় এতিয়া আজি যিহেতু লগে ভাগে এসাঁজ খাব আৰু পুৱা 2 বজাৰ পৰা ইয়াতে ভিৰ দি বাট নোপোৱা অৱস্থা এতিয়াও আপোনাৰ পোহৰ হৈছে তাৰ এই পৰ্যন্তও কিন্তু এতিয়া ইয়াত বিভিন্ন প্ৰান্তৰ লোক আহিছে চাওক যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হৈছে সহযোগী কৈলাশে দেখুৱাই আছে মই আৰু কথা বুলিবলৈ যত্ন কৰিম যদি সম্ভৱ হয় মই কিছু আগুৱাই যাবলৈ যত্ন কৰিম পৰিৱেশটো আমি সমান্তৰালভাৱে দেখুৱাই গৈছোঁ বিভিন্নজন আহিছে আমি তেওঁলোকৰ লগত কথা পাতিবলৈ যত্ন কৰিম দাদা মাছ ল'বলৈ মাছ নহয় বিক্ৰী কৰিবলৈ আমি মেৰাপানী পাই এয়া গোলাঘাটৰ খবৰ গোলাঘাটৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ গোলাঘাটৰ প্ৰকাণ্ড বৰালি এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে